ইৰাণ সেনাত আন এক মুখ্যম আঘাত যে সময়ত আমেৰিকাৰ প্ৰতিটো ভাবুকিক কোনো কেৰেপ কৰা নাই ইৰাণে আমেৰিকাৰ এটাৰ পিছত আনটো ডেডলাইনক কোনো গুৰুত্ব প্ৰদান কৰা নাই ইৰাণে সমান্তৰালকৈ আমেৰিকাৰ বিৰুদ্ধে ইজৰাইলৰ বিৰুদ্ধে অভিযান চলাই আছে ইৰাণে তেনে সময়তে ইৰাণী সেনাত আন এক মুখ্যম আঘাত এইবাৰ IRGCৰ চোৰাংচোৱাৰ মুৰব্বীক হত্যা কৰিলে ইজৰাইলে মাজিদ খাদেমি এইগৰাকী মাজিদ খাদেমি IRGC অৰ্থাৎ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ চোৰাংচোৱাৰ মুৰব্বী ইণ্টেলিজেন্স হেড মাজিদ খাদেমিক হত্যা কৰিলে ইজৰাইলে স্বাভাৱিকতে এয়া এক বৃহৎ ক্ষতি ইৰাণৰ বাবে ইৰাণৰ সেনাৰ বাবে কাৰণ সামৰিকভাৱে ইৰাণ অত্যন্ত শক্তিশালী এখন দেশ গতিকে এই সামৰিক যিটো ভেটি এই সামৰিক ভেটিটো আয়াতুল্লাহ আলী খামেনিৰ শাসনকালৰ পৰাই গঢ় দি অহা এটা শক্তিশালী ভেটি ইৰাণৰ এই সামৰিক ভেটি আৰু এই সামৰিক ভেটিত এটাৰ পিছত আনটো মুখ্যম আঘাত হানিছে আমেৰিকা আৰু ইজৰাইলে যুদ্ধৰ এই পহিলা দিনটোৰ পৰা 28 ফেব্ৰুৱাৰী দিনটোৰ পৰাই ইৰাণে বহু নেতা ঘেৰুৱালে বহু শীৰ্ষ বিষয়া ঘেৰুৱালে ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যি চোৰাংচোৱাগিৰি সেই চোৰাংচোৱাগিৰি ইমান বেছি শক্তিশালী যে প্ৰতিটো অভিযানতে এজনকৈ নেতা এজনকৈ শীৰ্ষ বিষয়াক হত্যা কৰি গৈছে ইজৰাইল আৰু আমেৰিকাই 28 ফেব্ৰুৱাৰী যুদ্ধ বিভীষিকাৰ সেই বিশেষ দিনটো য'ত নেকি প্ৰথমটো আঘাততে আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰিছিল ইজৰাইল আমেৰিকাৰ যুটীয়া সামৰিক বাহিনীয়ে বৃহৎ আক্ৰমণ সংঘটিত কৰিছিল বৃহৎ বিস্ফোৰণ ঘটাই আয়াতুল্লাহ আলী খামেনেই সহ কেইবাগৰাকী মন্ত্ৰী ইৰাণৰ কেইবাগৰাকী শীৰ্ষ বিষয়া IRGCৰ হত্যা কৰিবলৈ সক্ষম হৈছিল CIA চেন্ট্ৰেল ইনভেষ্টিগেশ্যন এজেন্সি আৰু মোছাদ আমেৰিকাৰ CIA আৰু ইজৰাইলৰ মোছাদ এই দুইটা চোৰাংচোৱা সংস্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰি আহিছে ইৰাণৰ বিৰুদ্ধে ইৰাণৰ প্ৰতিগৰাকী নেতাৰ বিৰুদ্ধে আৰু এই প্ৰতিটো আক্ৰমণতে এজনকৈ নেতা এজনকৈ মন্ত্ৰী এজনকৈ বিষয়াক হত্যা কৰি গৈছে আৰু তাৰ সমান্তৰালকৈ যদি চোৱা হয় মধ্যপ্ৰাচ্যৰ এই মহাযুদ্ধখনৰ শোক অতি ভয়াৱহ ৰূপত বৃদ্ধি পাই আছে অতি ভয়াৱহ ৰূপত গতি কৰি আছে যুদ্ধখনৰ এই বিষয়টো য'ত নেকি হৰমুজ প্ৰণালী মুক্ত কৰিবলৈ এফালে ডোনাল্ড ট্ৰাম্পৰ ডেডলাইন 48 ঘণ্টাৰ ডেডলাইন আজি সোমবাৰে অন্তিমটো আজি ডেডলাইনৰ সময় উকলি যোৱাৰ আজি ক্ষণ গণিছে গতিকে তাৰ পিছত কি হ'ব হৰমুজ প্ৰণালী ধ্বংস কৰা ট্ৰাম্পৰ যে হুংকাৰ হেয়া কি হ'বলৈ গৈ আছে মুঠৰ ওপৰত এক চৰম অনিশ্চয়তা এই যুদ্ধখনক লৈ সমগ্ৰ বিশ্বব্যাপী এক আতংক অব্যাহত আছে এই যুদ্ধখনক লৈ আৰু তাৰ মাজতে IRGCৰ এইগৰাকী চোৰাংচোৱা মুৰব্বী মাজিদ খাদেমিৰ হত্যা স্বাভাৱিকতে ইৰাণৰ বাবে এক মুখ্যম আঘাত হিচাপে পৰিগণিত হৈছে বছৰ বছৰ ধৰি সামৰিক আৰু নিৰাপত্তাৰ দিশেৰে যথেষ্ট এগৰাকী অভিজ্ঞতা সম্পন্ন এগৰাকী বিষয়া IRGCৰ চোৰাংচোৱাৰ মুৰব্বী পদত অধিষ্ঠিত হৈ থকা মাজিদ খাদেমিক ইজৰাইলে হত্যা কৰাৰ খবৰে স্বাভাৱিকতে ইৰাণত তোলপাৰ লগাইছে তেওঁ অন্যতম এগৰাকী কমাণ্ডাৰ হিচাপে ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ এগৰাকী অন্যতম কমাণ্ডাৰ হিচাপে কাম কৰিছিল আৰু সমান্তৰালকৈ ইৰাণৰ যি সম্প্ৰসাৰিত সামৰিক আৰু নিৰাপত্তাৰ দিশত বিভিন্ন ধৰণৰ অভিজ্ঞতা পুষ্ট এগৰাকী শীৰ্ষ বিষয়া য'ত নেকি বছৰ ধৰি তেওঁ অভিজ্ঞতা আহৰণ কৰিছে এই ক্ষেত্ৰখনত থাকি য'ত নেকি বিভিন্ন ধৰণৰ তেওঁ পদবীত অধিষ্ঠিত হৈ আছিল বিগত সময়ছোৱাৰে পৰাই IRGCৰ আৰু আনকি IRGCৰ প্ৰটেকশ্যন অৰ্গেনাইজেশ্যনৰ হেড হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ কেইবাটাও অপাৰেশ্যনৰ দায়িত্ব লৈছিল বিভিন্ন অপাৰেশ্যনৰ দায়িত্বত তেওঁ চম্ভালি আছিল আনহাতে ৰ'ৰ অব লায়ন্সৰ যি অভিযান ৰ'ৰ অব লায়ন্স ইজৰাইল আৰু আমেৰিকাৰ যিটো অভিযান ইৰাণৰ বিৰুদ্ধে সেই ৰ'ৰ অব লায়ন্সৰ পৰিকাঠামোৰ ভিতৰত তেওঁ কাম কৰি ৰ'ৰ অব লায়ন্সৰ সেই অভিযানক প্ৰতিহত কৰাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যপন্থা বিভিন্ন ধৰণৰ অপাৰেশ্যনৰ দায়িত্বত থকা এগৰাকী শীৰ্ষ নেতা আছিল মাজিদ খাদেমি আনহাতে সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্ত্ৰাসবাদী গোটসমূহক পৰিচালনা কৰাৰ ক্ষেত্ৰত আনহাতে ইজৰাইলৰ বিৰুদ্ধে বা সমগ্ৰ বিশ্বত ইহুদীসকলৰ তথ্য সংগ্ৰহৰ ক্ষেত্ৰত বা সন্ত্ৰাসবাদী গোটসমূহক কেনেদৰে কামত ইজৰাইলৰ বিৰুদ্ধে আগবঢ়াব পাৰি বিভিন্ন ধৰণৰ পৰিচালনাৰ কামো এইগৰাকী শীৰ্ষ নেতাই কৰি আহিছিল আনহাতে ইৰাণৰ জনসংখ্যাৰ ওপৰত
ইৰাণৰ জনসংখ্যা ইৰাণৰ জনতাৰ মতামত ইৰাণৰ জনতাই কেনেদৰে পৰিচালিত হ'ব সেই দিশসমূহ আনকি মনিটৰিঙৰ দায়িত্বত আছিল এইগৰাকী শীৰ্ষ বিষয়া য'ত নেকি বিগত সময়ছোৱাত ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদ দমন কৰাৰ ক্ষেত্ৰত প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰাৰ ক্ষেত্ৰতো তেওঁ ভিতৰি যিসমূহ প্ৰতিবাদ শিপাই গৈছিল সেই ভিতৰি শিপাই যোৱা প্ৰতিবাদসমূহ দমন কৰাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এগৰাকী চোৰাংচোৱাৰ মুৰব্বী IRGCৰ দৰে এটা শক্তিশালী সামৰিক সংস্থা আৰু সেই সামৰিক সংস্থাটোৰ চোৰাংচোৱা বিভাগৰ দায়িত্বত থকা এগৰাকী মুৰব্বী মাজিদ খানামিক হত্যা কৰিলে ইজৰাইলে ইয়াৰ স্বাভাৱিকতে ইৰাণৰ বাবে এই যুদ্ধকালীন এই মহাসংকটৰ সময়ছোৱাত এক অতি মুখ্যম আঘাত হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে আৰু তাৰ সমান্তৰালকৈ যদি চোৱা হয় ইৰাণ কিন্তু পিছ হুহুকি অহা নাই ইৰাণৰ যিমানেই শীৰ্ষ নেতাৰ হত্যা হৈছে সিমানেই ইৰাণেও অগ্ৰসৰ হৈছে এই যুদ্ধখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আমেৰিকাক এশিকনি দিয়াৰ ক্ষেত্ৰত ইজৰাইলক মুখ্যম আঘাত হনাৰ ক্ষেত্ৰত ইৰাণেও পিছ হুহুকি থকা নাই আনহাতে যদি চোৱা হয় মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ যিসমূহ সামৰিক ঘাটি আছে সেই সামৰিক ঘাটিসমূহক দিনে দিনে টাৰ্গেট কৰি আছে দিনে নিশাই টাৰ্গেট কৰি ড্ৰোন আক্ৰমণ মিছাইল আক্ৰমণৰ ঘটনা অব্যাহত ৰাখিছে সৌদিত থকা CIAৰ কাৰ্যালয়ত আক্ৰমণ চলোৱাৰ খবৰ আহিছে CIAৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত বিস্তৰ ক্ষতি কৰা বুলি দাবী কৰিছে ইৰাণে ৰিয়াদত থকা সৌদিৰ ৰিয়াদত থকা CIA আমেৰিকাৰ যি চোৰাংচোৱা সংস্থা সবাতোকৈ শক্তিশালী চোৰাংচোৱা সংস্থা চেন্ট্ৰেল ইন্টেলিজেন্স এজেন্সিৰ কাৰ্যালয়ত আক্ৰমণ কৰি এই কাৰ্যালয়টোৰ বিস্তৰ ক্ষতি কৰা বুলি দাবী কৰিছে ইৰাণে দুটাকৈ ভয়ংকৰ ড্ৰোন আক্ৰমণ সংঘটিত হৈছে ড্ৰোন আক্ৰমণৰ পিছত কাৰ্যালয়টো জ্বলি উঠাৰো খবৰ ইতিমধ্যে প্ৰকাশ কৰিছে ইৰাণে ইয়াৰ জৰিয়তে ইৰাণে এটাই বাৰ্তা দিছে যে আমেৰিকা যি স্থানতে নাথাকক কিয় ইৰাণে তাক বাছি উলিয়াবই ইৰাণে তাক টাৰ্গেট কৰিবলৈ সক্ষম হ'বই যি স্থানতে নহওক কিয় য'তেই নাথাকক কিয় আমেৰিকা সেই আমেৰিকাৰ বিৰুদ্ধে ইৰাণে সৰ্বশক্তিৰে যুঁজ দিব পৰা ক্ষমতা আছে সেই বাৰ্তা দিবলৈ চেষ্টা কৰিলে CIAৰ কাৰ্যালয়ত ইৰাণে আক্ৰমণ কৰি মুঠৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ অতি তীব্ৰ ৰূপত আগবাঢ়ি আছে আৰু তেনে সময়তে আমি জনাইছো যে মাজিদ খানামি এইগৰাকী শীৰ্ষ বিষয়াৰ হত্যা ইজৰাইলে হত্যা কৰে সমান্তৰালকৈ ইজৰাইলৰ বুকু বিদীৰ্ণ কৰি ইজৰাইলৰ বিভিন্ন প্ৰান্তত কেইবাখনো চহৰ ইতিমধ্যে ইৰাণে ধ্বংস কৰিছে ইৰাণৰ সমান্তৰালকৈ ইৰাণ সমৰ্থিত হিজবুল্লাহ ইৰাণ সমৰ্থিত হুথিয়েও আক্ৰমণ চলাই আছে ইজৰাইলৰ ওপৰত আৰু সমান্তৰালকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হুংকাৰ যে 48 ঘণ্টাৰ ডেডলাইন উকলি যোৱাৰ পিছত বাৰে বাৰে চৰম সময়সীমা বান্ধি দিছে বাৰে বাৰে চাপ সৃষ্টি কৰি আহিছে ইৰাণৰ ওপৰত আৰু এই 48 ঘণ্টা সময় উকলি যোৱাৰ পিছত হৰমুজ প্ৰণালী ধ্বংস কৰি পেলোৱাৰ হুংকাৰ প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গতিকে এই 48 ঘণ্টা আজি উকলি যাব তাৰ পিছত কি হ'ব যুদ্ধখনৰ গতি ইৰাণক নৰক সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰা হ'ব ট্ৰাম্পৰ এই হুংকাৰ নৰকত পৰিণত কৰা হ'ব ইৰাণক ট্ৰাম্পৰ এই হুংকাৰ গতিকে লক্ষণীয় হ'ব আজিৰ এই 48 ঘণ্টা উকলি যোৱাৰ পিছত যুদ্ধখনে আৰু কি ৰূপ লাভ কৰে কি গতি লয় জনাই যাম প্ৰতিটো ৱাৰ্ড আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লওঁ